মঙলবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় প্ৰথমখন মিচিং ব্ৰাইডেল বুটিক গিমুৰ। জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনে মুকলি কৰিছে বুটিকখন। এই বুটিকখনত মিচিং জনগোষ্ঠীৰ সাজপাৰৰ লগতে বিয়াৰ বাবে প্ৰয়োজনীয় সাজ পোছাক লাভ কৰিব। এই বুটিকখনে মিচিং জনগোষ্ঠীৰ বিয়াৰ বাবে প্ৰয়োজনীয় সাজ পোছাকৰ অভাৱ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা আৰু বুটিকখনৰ স্বত্বাধিকাৰী সুমন দলেই। ৰাস্তাৰ কাষতে মানে যিটো হেঙেৰাবাৰী চক আছে তাৰ পৰা জাপৰিগুগৰ ফালে গ'লে মেইন ৰাস্তাতে লেফ্ট চাইডে DC অফিচটোৰ কাষতে খুব ধুনীয়া এখন মিচিং ব্ৰাইডেল বুটিক, মিচিং বিয়াৰ যিযোৰ সাজ আৰু লগতে আমাৰ নিয়মীয়া দৈনন্দিন পিন্ধিব পৰা মিচিং থলুৱা সাজ পোছাকো আছে। নামটো হৈছে গিমুৰ। খুব ধুনীয়া সৰুকৈ আটোম টোকাৰিকৈ খুলিছে। আজি শুভ উদ্বোধনী কৰিলোঁ আৰু বৰ ধুনীয়া কালেকশ্যন এওঁলোকৰ। আৰু এনেকুৱা থলুৱা আমাৰ হস্ততাঁত শিল্প যিখিনি আমাৰ বস্ত্ৰ আছে, ইয়াক যদি আমি সঁচাকৈ এই যিটো আমাৰ ট্ৰেডিশ্যন আছে আমি যদি এইটোক ৰক্ষা নকৰোঁ বা এনেকুৱা সাধাৰণতে পোৱা নাযায়, সেইটো খুব ধুনীয়া এখন মানে বুটিক খুলিছে। আৰু এই যে তেওঁলোকৰ কালেকশ্যনছবিলাক ৰাখিছে, গাঁৱৰ শিপিনীসকলে অলপ উৎসাহ পায়। আৰু সাধাৰণতে আমি মিচিং কাপোৰ, মোৰতো খুব ভাল লাগে আৰু প্ৰত্যেকগৰাকী অসমীয়া নাৰীৰে খুব প্ৰিয়। খুব ধুনীয়া কাপোৰবিলাক, আপোনালোকে আহিব চাব পাৰে। আৰু আমি নিজৰ জাতীয় সাজযোৰক যদি আমি এনেকৈ পিন্ধোঁ, আমাৰ যদি যিটো ট্ৰেডিশ্যন আছে আমি যদি এনেকৈ ৰক্ষা কৰোঁ, আমাৰ ভৱিষ্যতৰ প্ৰজন্মও গম পাব যে মিচিং কাপোৰ কি। খুব ধুনীয়া এটা প্ৰচেষ্টা। সাধাৰণতেতো ব্ৰাইডেল বুটিক বহুত থাকে, কিন্তু মিচিং ব্ৰাইডেল বুটিক চাগে এয়া মই প্ৰথমবাৰ দেখিছোঁ। খুব এটা বেলেগ ধৰণৰ এটা কনচেপ্ট লৈছে, খুব মৰম লগাকৈ কৰিছে আৰু কাপোৰবিলাকো খুব ধুনীয়া ধুনীয়া, আপোনালোকে চাব পাৰে। মই নামটো সুধিছিলোঁ, গিমুৰ মানেনো কি? গিমুৰ মানে মিচিঙত বোলে শিমলু গছৰ যিটো কপাহ, যাৰ পৰা আমাৰ কাপোৰ সাজ বোৱা হয়, সেইটোক কয়। গতিকে খুব ভাল লাগিলে, আপোনালোকে আহি চাব পাৰে। থেংক ইউ। একচুৱেলি মই লাষ্ট 2 বছৰৰ পৰা লাগি আছিলোঁ বুটিকখন মানে ষ্টাৰ্ট কৰিবলৈ, কিন্তু মোৰ অলপ কামৰ কাৰণে মই মানে পটককৈ ষ্টাৰ্ট কৰা হোৱা নাছিলে। ফাইনেলি আজি হ'ল। বহুত ভাল লাগিছে। তাৰমানে একচুৱেলি থটটো কেনেকৈ আহিলে মোৰ, কাৰণ কি মিচিঙৰ ফাৰ্ষ্ট ব্ৰাইডেল বুটিক, যিহেতু এনেই মিচিং বুটিক আমাৰ আছে আগৰো বহুতখিনি ভাল ভাল বুটিক আছে। মোৰ একচুৱেলি বিয়া আছিলে 4 বছৰ আগত। চ' তেতিয়া মোৰ বিৰাট মন আছিলে নিজৰ মানে কষ্টিউম এটা মিচিঙৰ পিন্ধিবলৈ, কিন্তু মই বহুত বিচাৰোঁতে মই গম পালোঁ যে আমাৰ পাটত মানে মিচিং ফুল দি বনোৱা মানে সেইটো সাধাৰণতে নাপায়। চ' সেইকাৰণে মই সেই মাৰ্কেট গেপটো অলপ ষ্টাডি কৰিলোঁ। তাৰপিছত মই ভাবিলোঁ সেইটো নাই যেতিয়া মই সেইটোকে ষ্টাৰ্ট দিওঁ, যাতে মোৰ নিচিনা যদি আৰু আমাৰ মিচিং যদি ছোৱালী বিচাৰি পোৱা নাছিলে, তেতিয়া আমাৰ বুটিকত আহিলে সেইখিনি পাই যাব। আৰু কাষ্টমাইজেশ্যন আমি কৰি দিওঁ, যেনেকৈ যি ডিজাইন লাগে, কালাৰ্ছ লাগে, আমি সেইমতে কৰি দিওঁ। Stay informed, stay ahead. News Any 365.